আজি কিছুদিনৰ আগৰ পৰা আপোনালোক সকলোৱে ইতিমধ্যে অৱগত যে আমাৰ টাই আহোমসকলৰ যি আমাৰ পবিত্ৰ এক মাংগলিক অনুষ্ঠান মেডাম মেফিক অসংস্কাৰ বা অপবিত্ৰ বুলি কৈ ইতিমধ্যে শংকৰ সংঘই আমাৰ যি জাতিৰ আঘাত সানিছে আমাৰ সেই মেডাম মেফিক তেওঁলোকে অপবিত্ৰ বুলি কৈ আমাৰ মনত যি দুখ দিছে ইতিমধ্যে সেই কথাখিনি অসমত বহুলভাৱে চৰ্চিত হৈ আছে আৰু আজিৰ তাৰিখত আমি টাইপা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত আমাৰ লগত আছে সহকাৰী সম্পাদক আৰু লগতে ৰাজগড় আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল আমি আজি আহি আমাৰ এই টিংখাং থানাত আমি এজাহাৰ দাখিল কৰিছোঁ শংকৰদেৱ সংঘৰ বিৰুদ্ধে কাৰণ তেওঁলোকে আজি আমাৰ যি সেই পৰম্পৰা যিকোনো জনগোষ্ঠীয়ে নহওক কিয় সি আহোমে হওক বা চুতীয়াই হওক বা অন্য জনগোষ্ঠীয়ে নহওক কিয় পৰম্পৰা বা তেওঁলোকৰ লোকাচাৰ তেওঁলোকৰ খাদ্যাভ্যাস তেওঁলোকৰ সাজপাৰক লৈ যদি কোনোবাই প্ৰশ্ন আনে তেতিয়াহ'লে কোনো সংগঠন বা কোনো অনুষ্ঠান বা কোনো এটা জাতিয়ে সেই বিষয়ত কেতিয়াও নিমাত হৈ নাথাকে আৰু তাতে আমাৰ এই বৰ অসম গঢ়োতা পূৰ্বপুৰুষসকল মহান স্বৰ্গদেউ চাওলুং চুকাফাকে ধৰি আমাৰ যিমান স্বৰ্গদেউসকল আছে তেওঁলোকৰ যি মহান ত্যাগ সেই ত্যাগক তেওঁলোকে উপলুঙা কৰিছে আৰু সেই কথাষাৰকে আজি সমগ্ৰ অসমত এটা চৰ্চিত বিষয় হৈ পৰিছে এতিয়াও সময় আছে তেওঁলোকে যদিহে তেওঁলোকৰ নিজৰ ভুল বুজি পায় আৰু তেওঁলোকে যদি আমাৰ আহোম জাতিটোৰ ওচৰত যদি তেওঁলোকে সেই ভুলৰ যদি স্বীকাৰ কৰে যে আমাৰ ভুল হ'ল তেতিয়াহ'লে নিশ্চয় ইয়াৰ এটা সমাধান পথ ওলাব কিন্তু অন্যথা তেওঁলোকে তাকে নকৰি তেওঁলোকে অহংকাৰত তেওঁলোকে এই বিষয়টোক পুনৰ গভীৰৰ পৰা গভীৰলৈ ঠেলি দিছে সেয়ে আমি পুনৰ টাইপাৰ তৰফৰ পৰা এটাই কথা ক'ব বিচাৰিছোঁ যে আমাৰ পূৰ্বপুৰুষসকল বা আমাৰ যি পৰম্পৰা আছে তাক যাতে কেতিয়াও তেওঁলোকে টুলুঙা মন্তব্য বা তেওঁলোকে কোনো ধৰণৰ অপমান যাতে ভৱিষ্যতে নকৰে এয়া আকৌ পুনৰবাৰ আমি সকীয়াই দিছোঁ অন্যথা কিন্তু ইয়াতকৈ হয়তো ভয়ংকৰ পৰিস্থিতিৰ উদ্ৰেক হ'ব আৰু তেতিয়া আমি কিন্তু জগৰীয়া নহ'ম ঘটনাটো ঘটিল গহপুৰৰ আমাৰ যিজন এজন বিশেষ ব্যক্তি চন্দ্ৰ বৰুৱা তেখেতক আহোম জনগোষ্ঠীৰ আমাৰ যি মেডাম মেফিত অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতক 500 টকাৰ সৈতে ধৰ্মদণ্ড বিহা হৈছিল তাৰপিছতে প্ৰতিক্ৰিয়াটো আৰম্ভ হৈছে আৰু এতিয়া আমি ইয়াত স্পষ্টকৈ লিখি দিছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল বিষয়ববীয়া তেওঁলোকৰ মূলতঃ ভৱেন্দ্ৰনাথ ডেকা পদাধিকাৰ আৰু আমাৰ এই যিজন তেওঁলোকৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আৰু সেৱা বাহিনীৰ যিজন সঞ্জীৱ বৰা মুখ্য সেনাধিনায়ক তেওঁৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছোঁ যিহেতু তেওঁলোকে মুৰব্বী হিচাপে থাকি বা তেওঁলোকে নেতৃত্ব বহন কৰিছে সেই নেতৃত্বত থকাসকলৰ তেওঁলোকে যিসকল তলৰ কৰ্মী সেই তলৰ কৰ্মীসকলক তেওঁলোকে এই বিষয়বিলাকৰ ওপৰত আঁতৰি থাকিবৰ কাৰণে হয়তো কিবা এটা পদক্ষেপ ল'ব পাৰিলেহেঁতেন বা এই যিটো সমস্যা আজিৰ তাৰিখত উদ্ভৱ হৈছে এটা জটিল পৰিস্থিতিলৈ গৈছে সেই পৰিস্থিতিটো তেওঁলোকে ইচ্ছা কৰা হ'লে তেওঁলোকে সেইটো নিৰামৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন কিন্তু তাকে নকৰি তেওঁলোকেও আমাৰ টাইপাৰ বিৰুদ্ধে থানাই এজাহাৰ দিবলৈ গ'ল সেয়েহে চাওক কোনো ধৰণৰ যেতিয়া আলোচনালৈ কোনো নাহে আগবাঢ়ি তেতিয়াহ'লেতো ইয়াৰ কোনো ধৰণৰ সমাধান নোলাব সেইকাৰণে আমি পুনৰবাৰ কৈছোঁ যদিহে তেওঁলোকে এতিয়াও সময় আছে তেওঁলোকে যদিহে এই বিষয়বিলাক ভাল ধৰণে গুৰুত্ব আৰোপ কৰি জনগোষ্ঠীটোৰ আৱেগ অনুভূতিক যে আঘাত সানা হৈছে সেই কথাখিনি যদি তেওঁলোকে উপলব্ধি কৰিব পাৰে নিশ্চয় ইয়াৰ সমাধান পথ ওলাব অন্যথা তেওঁলোকে যদি এই পৰিস্থিতি জটিল কৰে তেতিয়াহ'লে জটিলেই হৈ পৰিব